নমস্কাৰ সকলোকে জনাইছো লাৰ্নিং কিউবলৈ স্বাগতম চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনৰ সিটেড ফোকাসড 500টা এমসিকিউ সিৰিজ আমি আৰম্ভ কৰিছো তাৰে আজি দ্বিতীয়টো ভিডিঅ' যদি কোনোবাই প্ৰথমটো ভিডিঅ' চোৱা নাই এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই লওক তাৰ পিছত পুনৰবাৰ প্ৰথমটো ভিডিঅ'ৰ পৰা আৰম্ভ কৰিব পাৰে গতিকে আহক আগবঢ়াৰ আগত যদি চেনেলটো ভাল পাইছে ভিডিঅ'সমূহ ভাল পাইছে কামত অহা যেন পাইছে সাবস্ক্ৰাইব কৰি ল'ব লগতে লাৰ্নিং কিউবৰ হোৱাটছএপ গ্ৰুপটো জয়েন কৰি ল'ব হোৱাটছএপ গ্ৰুপৰ থ্ৰুদি আমি বিভিন্ন ইনফৰমেশন শেয়াৰ কৰি থাকো লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰি ল'ব পাৰে এপত বিভিন্ন ধৰণৰ কোৰ্सेছ এভেইলেবল আছে কমপ্লিট চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি থিয়ৰী প্লাছ প্ৰেক্টিছ কুৱেশ্যন প্লাছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সম্পূৰ্ণকৈ ফেলে প্ৰতিষ্ঠা বেটছ আমাৰ আছে লগতে এলপিৰ কাৰণে গোটেইকেইটা সাবজেক্ট কভাৰ কৰি ফেলে বেটছ আছে এইসমূহ আপোনালোকে এপ ভিজিট কৰি চাব পাৰে নতুবা হোৱাটছএপ কৰিব এইটো নম্বৰত অধিক ইনফৰমেশনৰ কাৰণে ঠিক আছে গতিকে আমি আগবাঢ়ো প্ৰথম প্ৰশ্নটো লৈ লৈছো কি কৈছে ইন হুইচ পিৰিয়ড ডু চিলড্ৰেন এষ্টাব্লিছ অটোনমি ফ্ৰম দ্য ফেমিলি এণ্ড ডিফাইন পাৰ্চনেল ভেলিউজ এণ্ড গ'লছ কাৰ্ভিং দেয়াৰ ওন আইডেণ্টিটি চ' এইকেইটা পিৰিয়ডৰ কোনটো পিৰিয়ডত চাইল্ড এটাই বা চাইল্ড ডেভেলপমেণ্টৰ ষ্টেজত হিউমেন বিং এটাই কোনটো পিৰিয়ডত ফেমিলিৰ পৰা অকণমান আঁতৰি আহিব বিচাৰে আঁতৰি আহি নিজা এটা আইডেণ্টিটি বিচাৰে তেওঁলোকে আৰু লগতে তেওঁলোকৰ নিজা ভেলিউ সিস্টেম এটা গঢ় লৈ উঠে তেওঁলোকৰ নিজা কিছুমান আদৰ্শ থাকে কোনটো পিৰিয়ডত এইটো হয় সো ইয়াৰ উত্তৰটো হৈছে এডোলেসেন্স বা কৈশোৰ অৱস্থাত কি হয় নিজৰ আইডেন্টিটি বিচাৰে আৰু যোনসমূহ নৰ্মছ চলি আহিছে সেই নৰ্মসমূহক সেই ভেলিউসমূহক কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰে যিসমূহ চলি আহিছে কালচাৰেলি ঠিক আছে তাৰে কিছু তেওঁলোকে ভাল নাপায় কিছু আউটডেটেড ফিল কৰে সেইবোৰক তেওঁলোকে কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰে সো ইয়াৰে শুদ্ধ উত্তৰ এডোলেসেন্স পিৰিয়ড ঠিক আছে এডোলেসেন্সৰ বিষয়ে কি কৈছে এডোলেসেন্স পিৰিয়ড সাধাৰণতে 12ৰ পৰা 18 বছৰ মানলৈকে হয় কিন্তু WHO ৰ মতে এডোলেসেন্স WHO কিমান ডিফাইন কৰিছে এইটো মনত ৰাখিব 10ৰ পৰা 19 বছৰলৈকে এডোলেসেন্স পিৰিয়ডটো থাকে বুলি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেচনে কৈছে বাট এনে সাধাৰণভাৱে আমি 12ৰ পৰা 18 বছৰ ইমানমান লামসাম এটা ধৰি লওঁ এই এডোলেসেন্স পিৰিয়ডৰ আনমান কি বৈশিষ্ট্যসমূহ আছে এটাটো ইম্পৰ্টেন্ট বৈশিষ্ট্য আছে যে ষ্টেনলি হল নামৰ সাইকোলজিত জনে এডোলেসেন্স পিৰিয়ডটো কি বুলি কৈ থৈছে পিৰিয়ড অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম ধুমুহা আৰু পীড়নৰ সময় বুলি কৈ গৈছে এইটোৰ পৰা প্ৰশ্ন আহে মনত থাকিব এইটো তাৰ লগতে এডোলেসেন্স পিৰিয়ডৰ আন বৈশিষ্ট্যসমূহ হৈছে যে এই সময়ছোৱাত কি হয় পিউবাৰ্টি হয় লগতে ইমোশনাল চেঞ্জেছ এই সময়ছোৱাত দেখিবলৈ পোৱা যায় কাৰণ এই সময়ছোৱাত বহুতখিনি হৰমোনেল চেঞ্জেছ আহে সেইকাৰণে কিছু ইমোশনাল চেঞ্জেছ এই সময়ছোৱাত দেখিবলৈ পোৱা যায় এণ্ড হোৱাট ইজ পিউবাৰ্টি ইজ সেক্সুৱেল মেচিউৰিটি দেট ইজ যিসমূহ ৰিপ্ৰডাক্টিভ অৰ্গেনছ আছে এই সময়ছোৱাত সেই ৰিপ্ৰডাক্টিভ অৰ্গেনছসমূহে মেচিউৰিটি লাভ কৰে লগতে এই কালছোৱাত ইণ্ডিপেণ্ডেন্স ফৰ্ম পেৰেণ্টছৰ পৰা স্বাধীনতা বিচাৰে কাৰণ নিজা বাছ বিচাৰ কিছু আহি যায় তেওঁলোকৰ লগতে নিজা পাৰ্চনেল ভেলিউ গোল আইডেন্টিটি এইবোৰ ডিফাইন কৰিব বিচাৰে আৰু এৰিক এৰিকসনে এই কালছোৱাক কি বুলি কৈছে আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন বুলি কৈছে এৰিক এৰিকসনে যেনেকৈ চাইল্ড ডেভেলপমেণ্টৰ ষ্টেজসমূহ ভাগ কৰিছে 8টা ষ্টেজত তাৰে এডোলেসেন্স ষ্টেজটোক আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন নাম দিছে ঠিক আছে এইখিনি কিছু ইম্পৰ্টেন্ট পইণ্ট এডোলেসেন্সৰ যেতিয়া আমি এৰিক এৰিকসনৰ গোটেই 8টা ষ্টেজ পঢ়িম তেতিয়া আৰু ভালকৈ ডিটেইলছত জানি ল'ম নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছো যে লাৰ্নিং এণ্ড ডেভেলপমেণ্ট এছাৰশ্যন প্ৰথম ষ্টেটমেণ্টত কৈছে লাৰ্নিং এণ্ড ডেভেলপমেণ্ট আৰ ৰিলেটেড টু ইচ আদাৰ দিছ ইজ আ ট্ৰু এই ষ্টেটমেণ্টটো সঁচা লাৰ্নিং আৰু ডেভেলপমেণ্ট কেনেকৈ ৰিলেটেড হয় যে মই কিবা এটা নতুন বস্তু শিকিছো ঠিক আছে কিবা এটা মই এক্সাম্পল ল'ব পাৰোঁ ধৰি ল'লো মই মিউজিক শিকিছো গিটাৰখন মই আগত নাজানিছিলো বোলে মই গিটাৰখন কেনেকৈ বজাব লাগে শিকিলো ঠিক আছে চ' শিকিলো লগতে মই প্ৰেক্টিছো কৰিলো সেইটো কি হৈ গ'ল মই এটা কিবা এটা শিকিলো লাৰ্নিং হৈ গ'ল শিকাৰ লগে লগে মোৰ কি হ'ব মোৰ ডেভেলপমেণ্ট হ'ব নে নাই ডেফিনেটলি হ'ব চ' লগে লগে শিকাৰ লগে লগে কি হ'ব মোৰ ডেভেলপমেণ্ট হ'ব চ' লাৰ্নিঙে এনেকৈ ডেভেলপমেণ্টত প্ৰভাৱ পেলায় আনহাতে যেতিয়া মোৰ কিবা এটা ডেভেলপ হ'ব মই যদি একেবাৰে সৰু বাচ্চা য'ত নেকি মোৰ যিসমূহ অৰ্গেনছ আছে অৰ্গেনছখিনি ভালকৈ ডেভেলপ হৈ উঠাই নাই মোৰ ভালকৈ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন আহাই নাই তেতিয়া মই কিবা এটা বস্তু শিকিব দিলেতো মই শিকিব নোৱাৰিম বা মোৰ ব্ৰেইনৰ বিকাশ সিমানখিনি হোৱাই নাই যে মই খুব চিন্তা কৰিব পৰা হৈছো তো সেই সময়ছোৱাৰ কাৰণে কি হ'ব প্ৰথমতে মই ডেভেলপ হৈ ল'ব লাগিব মোৰ ব্ৰেইনটো এটা ষ্টেজ আহি পাব লাগিব তাৰ পিছতহে মোক যদি কোনোবাই কিবা এটা শিকায় তেতিয়া মোৰ ব্ৰেইনটোৱে ঢুকি পাব চ' যেতিয়া ডেভেলপ হ'ব
তেতিয়াহে আমি লাৰ্ণিং কৰিব পাৰিম সো দুইটা ৱেত এইটো শুদ্ধ লাৰ্ণিঙেও ডেভেলপমেণ্টৰ ওপৰত ডিপেণ্ড কৰে লাৰ্ণিং হলে ডেভেলপমেণ্ট হয় আকৌ ডেভেলপমেণ্ট হলেহে আমি লাৰ্ণিং কৰিব পাৰো দুইটাই শুদ্ধ কথা সো প্ৰথম পইণ্টটো হৈছে ট্ৰু সেকেন্ড পইণ্টটো আমি চাওঁ সেকেন্ড পইণ্টটো কৈছে লাৰ্ণিং ক্ৰিয়েটছ কণ্ডিশ্যনছ ফৰ ডেভেলপমেণ্ট যেতিয়া আমি বস্তু এটা শিকো ইট ক্ৰিয়েটছ সাম কণ্ডিশ্যনছ মানে ইয়াত এৰিয়াজ বুজোৱা হৈছে যে দিশ বিভিন্ন দিশ যেতিয়া আমি শিকো আমাৰ বিভিন্ন দিশত ডেভেলপমেণ্ট হয় বা ডেভেলপমেণ্টৰ বিভিন্ন দিশ খোল খাই যায় এই যে মই ক'লো মই আগতে গিটাৰ নাজানিছিলো মিউজিকৰ মোৰ কোনো নলেজ নাছিল যেতিয়া মই শিকিলো কি হ'ব মোৰ এটা নতুন এৰিয়া অফ ডেভেলপমেণ্ট খোল খাই গ'ল দ্যাট মিন্স আ নিউ কণ্ডিশ্যন ইজ সেট আপ ক্লিয়াৰ সো দিস স্টেটমেন্ট ইজ অলসো ট্ৰু আৰু দিস স্টেটমেন্ট লাৰ্ণিং আৰু ডেভেলপমেন্ট কেনেকে ৰিলেটেড যে লাৰ্ণিং যেতিয়া নতুন বস্তু এটা শিকো সি ডেভেলপমেন্টৰ নতুন দিশ খুলি দিয়ে এনেকে ৰিলেটেড সো ৰিজন ইজ অলসো ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ assertion ঠিক আছে সো অপশন নম্বৰ 1 will be the right answer নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো which of the following is a correctly matched pair কেইটামান পেয়াৰ দিয়া আছে লগত বয়সটো দিয়া আছে ইনফেন্সি মানে কেঁচুৱা কাল কেতিয়া জন্মৰ পৰা 2 বছৰলৈকে সো এইটো কি হৈ যাব দিস ইজ আ ৰং ষ্টেটমেন্ট ইয়াত 6 ৰ পৰা 11 বুলি কৈছে মিডল চাইল্ডহুড কেতিয়া হয় মিডল চাইল্ডহুড বা লেট চাইল্ডহুড বুলি যদি আমি কওঁ সেয়া আৰম্ভ হয় 6 বছৰৰ পৰা 12 বছৰ মানলৈকে লেট চাইল্ডহুড বা মিডল চাইল্ডহুড থাকে ঠিক আছে কিন্তু ইয়াত কি কৈছে 2 ৰ পৰা 6 বছৰ 2 ৰ পৰা 6 বছৰ আচলতে কোনটো এজৰ কথা কোৱা হয় 2 ৰ পৰা 6 বছৰ আৰ্লি চাইল্ডহুডৰ কথা কোৱা হয় সো এইটোও ভুল প্ৰি অপাৰেশনাল ষ্টেজটো কৈছে বাৰ্থৰ পৰা 3 এইটোও নহয় এইটো কি এইটোতো ইনফেন্সি হে হয় প্ৰি অপাৰেশনাল কেতিয়া হয় যিখিনি আৰ্লি চাইল্ডহুড 2 ৰ পৰা 6 বছৰ সেইখিনি থাকে প্ৰি অপাৰেশনাল ক্লিয়াৰ হৈছে তো এইটোও এটা ভুল ষ্টেটমেন্ট ইয়াত শুদ্ধ উত্তৰটো হৈ যাব অপশন নম্বৰ 3 ফৰ্মেল অপাৰেশনাল ষ্টেজ এই ষ্টেজসমূহ ইনফেন্সি প্ৰি অপাৰেশনাল ফৰ্মেল অপাৰেশনাল এই ষ্টেজসমূহ কোনে ভাগ কৰিছে জিন পিয়াজে ভাগ কৰিছে জিন পিয়াজেৰ ষ্টেজেছসমূহ পঢ়িলে এই ভাগসমূহ আমি দেখিবলৈ পাওঁ ঠিক আছে এটা ফৰ্মেল অপাৰেশনাল ষ্টেজ বুলি জিন পিয়াজে কাক কৈছে যেটো আমাৰ এডোলেসেন্স পিৰিয়ড আছে কৈশোৰ অৱস্থা ঠিক আছে এডোলেসেন্স পিৰিয়ডটো জিন পিয়াজে ফৰ্মেল অপাৰেশনাল ষ্টেজ বুলি কৈছে 11 বছৰ বুলি কৈছে কাৰণ মই ক'লো অলপ আগত তেনেকে 12 ৰ পৰা ধৰিছিলো ইটস আ লাম্পসাম এটা এডোলেসেন্স পিৰিয়ডটোত কেনে ধৰণৰ বৈশিষ্ট্যসমূহ আমি দেখিবলৈ পাওঁ যে ইয়াত এবষ্ট্ৰাক্ট থিংকিং কৰিব পৰা হয় এবষ্ট্ৰাক্ট থিংকিং মানে বিমূৰ্ত নেদেখাকে বস্তু এটা যে নেদেখাকে তাৰ মানে কি হাইপোথেসিস আমি যে ধৰি লওঁ যেনেকুৱা সাইন্টিফিক ৰিসাৰ্চবোৰ সেইবোৰটো আমি দেখা নাপাওঁ নেদেখাকে আমি কিছু বস্তু ধৰি ফেলে তাৰ ওপৰত এক্সপেৰিমেন্ট চলাওঁ ঠিক আছে সেইবোৰ হাইপোথেটিকেল ৰিসাৰ্চ বা কমপ্লেক্স ৰিজনিং সেইবোৰ আমি কৰিব পৰা হওঁ কেতিয়াৰ পৰা এডোলেসেন্স পিৰিয়ডৰ পৰা ঠিক আছে সেইবোৰ কাৰণত এই পিৰিয়ডটোক ফৰ্মেল অপাৰেশনাল পিৰিয়ড বুলি কোৱা হৈছে চমুকৈ জিন পিয়াজে যেনেধৰণে ভাগ কৰিছে গোটেইকেইটা ষ্টেজক চাৰ্ট এখনৰ জৰিয়তে আমি মনত পেলাই ল'ব পাৰোঁ যেটো ইনফেন্সি বা কেঁচুৱাকাল তাক সেন্সৰি মটৰছ বুলি কোৱা হৈছে কাৰণ এই সময়ছোৱাত সেন্সেছ আৰ দ্য টিচাৰ্ছ সেন্সৰ পৰা শিকে সেন্স বুলি কওঁতে আমি কি আমাৰ যে ইন্দ্ৰিয় আছে আমি কিবা এটা বস্তু চুই চাই গোন্ধ লৈ টেষ্ট কৰি শিকিব পাৰোঁ যেতিয়া বাচ্চা এটাক টেঙা খুৱাই দিম সি একদম চকুমুখ এনেকে কৰি দিব ঠিক আছে সো সি কি তাৰ সেন্সৰ থ্ৰুদি শিকি আছে যে সেই নেমুটো টেঙা হয় ঠিক আছে তাক আমি ক'লে সি শিকিব নোৱাৰে যে এইটো টেঙা বুলি সি সেন্সেদি ফিল কৰিব লাগিব এডাল কেন্ডেল জ্বলি আছে বা গৰম বস্তু এটা আছে তাক যদি আমি কওঁ এইটো গৰম নুচুবি সি বুজি নাপায় সি টাচ কৰিব গৰমটো ফিল কৰিব তাৰ পিছতহে এইটো গৰম দেখোন সো সি টাচ কৰি গোন্ধ লৈ বা টেষ্ট কৰি মুঠতে যিকেইটা আমাৰ সেন্স আছে সেন্সৰ জৰিয়তে শিকে কেঁচুৱা কালত তাৰ পিছত আহি যায় আমাৰ প্ৰি অপাৰেশনাল বা আৰ্লি চাইল্ডহুড যিখিনি আছে 2 ৰ পৰা 7 বছৰ বুলি কৈছে জিন পিয়াজেৰ মতে এই সময়ছোৱা আহি যায় ঠিক আছে এই সময়ছোৱাত কি ধৰণৰ হয় মানুহবোৰৰ এই সময়ছোৱাত চাইল্ড এটাৰ চিন্তাটো ইগোসেন্ট্ৰিক থাকে আত্মকেন্দ্ৰিক থাকে নিজৰটোহে নিজে জেটটো ধৰি থাকে যেনেকে দোকানত গ'লে গাড়ী এখন লাগ বুলিলে তাক লাগেই আত্মকেন্দ্ৰিক চিন্তা হেতু সি বাকি তাক গাড়ীখন দিব পাৰিব নোৱাৰিব সেইবোৰ কথা সি বুজিব পৰা নহয় কাৰণ এই সময়ছোৱাত লজিক তেওঁলোকৰ ডেভেলপমেন্ট নহয় ঠিক আছে কিন্তু এইটো সময়ছোৱাতে আকৌ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ষ্টাৰ্ট হয় সিম্বলিক থিংকিং আহি যায় কংক্ৰিট অপাৰেশনালৰ কথা যদি আমি কওঁ কংক্ৰিট অপাৰেশনাল আমাৰ মিডল চাইল্ডহুড বা লেট চাইল্ডহুডত আৰম্ভ হয় যেতিয়া স্কুল যাবলৈ আৰম্ভ কৰে ভালকৈ ঠিক আছে 7 ৰ পৰা 11 বছৰ ইয়াত লজিক্যাল থিংকিং ডেভেলপ হৈ যায় আৰু ফাইনালি এডোলেসেন্সত ফৰ্মেল অপাৰেশনাল আহি যায় ইয়াত এবষ্ট্ৰাক্ট থিংকিং নেদেখাকেও আমি বস্তুবোৰ ভাবিব পাৰোঁ হাইপোথেটিকেল ৰিজনিং কমপ্লেক্স প্ৰবলেম সলভিং এইবোৰ আটাইবোৰ ডেভেলপ হৈ যায় এনেকে জিন পিয়াজে ভাগ কৰিছে এই ভাগকেইটা খুবেই ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নৰ ফালে আমি আহিছো which of the following is a part of the domain of
ইমোশনাল ডেভেলপমেন্ট এটা ডেভেলপমেন্টৰ আমি চাৰিটা ডোমেইন সাধাৰণতে পঢ়ো কি পঢ়িছিলো যে ফিজিক্যাল কগনিটিভ ইমোশনাল আৰু সোশিয়াল ঠিক আছে এনেকে আমি ডোমেইন কেইটা পঢ়ো এইকেইটাৰ ভিতৰত কাৰ কোনটো ইমোশনালৰ লগত জড়িত এতিয়া যদি আমি চাওঁ ইণ্টাৰপাৰ্সনেল স্কিল মানে কি আমি বেলেগ এজনৰ লগত আমাৰ চাৰিওফালৰ মানুহবোৰৰ লগত আমি কেনে ধৰণে কি কৰি আছো ঠিক আছে মিলিব পাৰিছো নাই এডজাষ্ট কৰিব পাৰিছো নে নাই বা এটা পৰিৱেশত গৈ কলেজত গৈ অফিচত গৈ স্কুলত গৈ এডজাষ্ট কৰিব পাৰিছো নে নাই ঠিক আছে দিজ আৰ ইণ্টাৰপাৰ্সনেল স্কিলছ আহিম আমি ইয়ালৈকে নেক্সটটো কৈছে এটেনশ্যন এণ্ড মেমৰি এইটো কাৰ লগত জড়িত হ'ব এইটো কগনিটিভ ডমেইনৰ লগত জড়িত হ'ব ইমোশনেলৰ লগত হ'ব নোৱাৰে ফাংচনিং অফ বডি সিস্টেম আমাৰ গোটেই বডিটো কেনেকৈ ফাংচন কৰি আছে অংগ প্ৰত্যংগবোৰ কেনেকৈ সঞ্চালন হৈ আছে এইটো ক'ত আহি যাব ফিজিকেল ডমেইনত আহিব কৈছে পাৰসেপচুৱেল এণ্ড মোটৰ কেপাচিটিজ মোটৰ ইজ গতি সঞ্চালন এইটো ফিজিকেলত আহি যাব পাৰসেপচনটো বাৰু অলপ কগনিটিভৰ ফালে আহিব পাৰে কেনেকৈ আমি বস্তু এটা চাওঁ কেনেকৈ আমি ভাবো ঠিক আছে এতিয়া ইয়াত ইমোশনাল কাৰ লগত আহিব ইণ্টাৰপাৰ্সনেল স্কিলটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব বা ইমোশনাল ডোমেইনৰ লগত কোনটো জড়িত হ'ব ইণ্টাৰপাৰ্সনেল স্কিলটো জড়িত হ'ব কিয় ইণ্টাৰপাৰ্সনেলটো ইমোশনাল লগত জড়িত হ'ব আমি যেতিয়া বেলেগ এটা জায়গাত গৈ এডজাষ্ট হ'ম আচলতে আমি কি কৰি আছো কিছু বস্তু শ্বেয়াৰ কৰি আছো আমি অফিচ এটাত বা স্কুল এখনত গৈ এডজাষ্ট হৈছো তো আমাৰ লগৰজনৰ যদি কিবা এটা তেওঁৰ লগত বেয়া ঘটে তেওঁৰ দুখটো আমাৰো দুখ হ'ব এম্পেথি যিটো ফিল কৰিম কোনোবা দিন যদি তেওঁ ভোকত আছে টিফিন আনা নাই কিন্তু মই টিফিন আনিছো মোৰ ৰুটি আধা তেওঁকো দিম ঠিক আছে এই বস্তুবোৰ কি এটা ইমোশনাল ডোমেইনৰ পাৰ্ট হয় ইয়াত সিম্পেথি আছে এম্পেথি আছে কোঅপাৰেশ্যন আছে সো এই আটাইবোৰ ক'ত আহিব ইণ্টাৰপাৰ্সনেল স্কিলত আহি যাব যোনটো নেকি সোশিয়াল ডোমেইন বা সোশিও ইমোশনাল ডোমেইনৰ এটা পাৰ্ট হয় ঠিক আছে তো কি কৈছে ইমোশনাল ডেভেলপমেন্ট ডোমেইন ইয়াত ফিলিংছৰ লগত ডিলছ উইথ ফিলিংছ ৰিলেশ্যনশ্বিপ এণ্ড সোশিয়েল স্কিল ইণ্টাৰপাৰ্সনেল স্কিলত কি হ'ব শ্বেয়াৰিং মই যে ৰুটিখন শ্বেয়াৰ কৰিলো এম্পেথি কোঅপাৰেশ্যন আর পার্ট অফ ইমোশনাল সোশিয়াল ডেভেলপমেন্ট ক্লিয়ার এইকাৰণে ইণ্টাৰপাৰ্সনেল স্কিলটো ইমোশনাল ডোমেইনৰ অংশ হৈ যাব নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো কি কৈছে মোটৰ কোঅৰ্ডিনেশ্যন ইজ হোৱাট যেটো আমাৰ অংগবোৰ সঞ্চালন গতি সঞ্চালন মই সাইকেল চলাইছো মোৰ ভৰি দুখন এনেকৈ মুভ কৰি আছে মই দৌৰিছো মোৰ হাত ভৰি মুভ কৰি আছে দিজ আৰ মোটৰ ডেভেলপমেন্ট ওকে মোটৰ কোঅৰ্ডিনেশ্যন অফ চিলড্ৰেন ইজ not important for learning at the স্কুলত শিকাৰ কাৰণে মোটৰ কোঅৰ্ডিনেশ্যন গতি সঞ্চালনৰ শিক্ষা ইম্পৰ্টেণ্ট নহয় বুলি কৈছে দিছ ইজ এ ৰং কনচেপ্ট সেই কাৰণ স্কুলত কি পাতো আমি স্কুলত পঢ়া শুনাৰ লগত খেলা ধূলাও পাতো কিয় পাতো যাতে আমাৰ মোটৰ কোঅৰ্ডিনেশ্যন বিলাক ভাল হৈ যায় ঠিক আছে তো এইটো কি এইটো ফলছ ইয়াত ইম্পৰ্টেণ্ট নহয় বুলি কৈছে তো এইটো এটা ফলছ হয় ঠিক আছে মোটৰ কোঅৰ্ডিনেশ্যন ইজ অলসো ইম্পৰ্টেণ্ট নেক্সট কি কৈছে লাৰ্নিং এণ্ড ডেভেলপমেণ্ট আৰ ইণ্ডিপেণ্ডেণ্ট অফ ইচ আদাৰ লাৰ্নিং আৰু ডেভেলপমেণ্ট ইটোৰ লগত আনটো ৰিলেটেড নহয় বুলি কৈছে সো আমি অলপ আগত আৰু এটা কোৱেশ্চন চাইছো যে লাৰ্নিং আৰু ডেভেলপমেণ্ট ইটো আনটোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট নহয় দে আৰ ইণ্টাৰ ৰিলেটেড সো দিছ ষ্টেটমেণ্ট ইজ অলসো ফলছ তো দুইটাই যদি ফলছ হৈ যায় কোনটো হ'ব both A and B are false option number 4 is the right answer next প্ৰশ্নৰ ফালে আগবাঢ়িছো development is a dash process and begins at অমুক development কি হয় development is a lifelong process ঠিক আছে লাইফলং প্ৰসেস বা কন্টিনিউয়াস প্ৰসেস লাইফলং গোটেই জীৱন ধৰি চলি থাকে এনেকুৱা নহয় যে মই সৰুৰ পৰা ডেভেলপ হলো মোৰ 30 বছৰ হ'ল আৰু ডেভেলপমেন্ট নহয় তাৰ পিছতো হ'ব তাৰ পিছতো মই পঢ়া শুনা কন্টিনিউ কৰিব পাৰো মই মোৰ এক্সাৰসাইজ ওয়াৰ্কআউট কন্টিনিউ কৰিব পাৰো 30 ৰ পিছতো কোনোবাই ড্ৰাইভিং শিকিব পাৰে সো ডেভেলপমেন্ট ইজ আ লাইফলং প্ৰসেস চলিয়ে থাকিব এইটো ইভেন যেতিয়া 50 প্লাস হৈ যাব 60 প্লাস হৈ যাব তেতিয়াও হয়তো মই নামঘৰত যোৱাৰ লগে লগে মোৰ ইমোশনাল স্পিৰিচুৱেল ডেভেলপমেন্ট হ'ব পাৰে সো মৃত্যুলৈকে ডেভেলপমেন্ট চলিয়ে থাকিব সেইকাৰণে কোৱা হয় যে ডেভেলপমেন্ট ষ্টাৰ্টছ ফ্ৰম মানে কি মাকৰ পেটত যেতিয়া থাকে টু টুম মানে কি যেতিয়া কবৰস্থানলৈকে গুচি যায় একদম মৃত্যুলৈকে মানে জন্মৰ আগৰ পৰাই ডেভেলপমেন্ট চলি থাকে মাকৰ পেটত গৰ্ভাৱস্থাত যেতিয়া থাকে তেতিয়াৰ পৰাই ডেভেলপমেন্ট চলি থাকে আৰু একদম কবৰস্থানলৈকে যোৱালৈকে মানে মৃত্যুলৈকে ডেভেলপমেন্ট চলি থাকে ঠিক আছে and this process begins at কেতিয়া আৰম্ভ হয় at birth জন্মত আৰম্ভ হয় নেকি জন্মত নহয় জন্মৰ আগৰ পৰা যেতিয়া গৰ্ভত থাকে তেতিয়াৰ পৰাই আৰম্ভ হয় at birth টো নহব কি হ'ব at the time of conception ঠিক আছে কনসেপশন জন্মৰ আগৰ পৰা যেতিয়া গৰ্ভধাৰণ কৰে তেতিয়াৰ পৰাই ডেভেলপমেন্ট ষ্টাৰ্ট হৈ যায় সো কোনটো অপচন শুদ্ধ হ'ব অপচন নম্বৰ 1 ইজ দা ৰাইট আনসাৰ নেক্সট প্ৰশ্ন ফালে যাওঁ ঠিক আছে theorists now prefer to refer to certain period as sensitive period rather than critical period in recognition that বুঝাই আছো কি হয় যে
এটা মই স্টেটমেন্ট কলো কি স্টেটমেন্ট যে early childhood is a sensitive period for language development যদি আমি কিতাপ পঢ়ো কিতাপত আমি এই স্টেটমেন্টটো পাম ঠিক আছে সিডিপিৰ কিতাপ পঢ়লে এইটো স্টেটমেন্ট পাম যে আৰ্লি চাইল্ডহুড কি হয় ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কাৰণে এটা সেনসিটিভ পিৰিয়ড হয় ইয়াত কৈছে যে আজিকালি এনেকে লিখা হয় আগতে কেনেকে লিখিছিল আৰ্লি চাইল্ডহুড ইজ এ ক্ৰিটিকেল পিৰিয়ড ফৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট আগতে এনেকে লিখিছিল আজিকালি কি কৰা হৈছে যে ক্ৰিটিকেল পিৰিয়ড বুলি নিলিখি ফেলে কি বুলি লিখা হৈছে ক্ৰিটিকেল পিৰিয়ড বুলি নিলিখি আজিকালি লিখা হৈছে সেনসিটিভ পিৰিয়ড বুলি লিখা হৈছে কিয় এইটো কৰা হৈছে তাৰ কাৰণ কি সেনসিটিভ পিৰিয়ড ক্ৰিটিকেল পিৰিয়ড দুইটাৰ মিনিং কি আমি প্ৰথমতে স্টেটমেন্টটো বুজি লওঁ যে আৰ্লি চাইল্ডহুড ইজ এ সেনসিটিভ পিৰিয়ড ফৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ইয়াৰ অৰ্থ হৈছে যে আৰ্লি চাইল্ডহুডত খুব তেওঁলোক এক্টিভ হৈ থাকে বাচ্চাবোৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ যেটো তেওঁলোকৰ সাইড আছে এসপেক্ট আছে খুব এক্টিভ হৈ থাকে সেই কাৰণে যি শিকে তেওঁৰ চাৰিফালে ফ্যামিলিত যি শিকে কাৰ্টুন চাইফালে যি শিকে হিবোৰে খুব সোনকালে প্ৰভাৱ পেলায় আৰু তাৰ পৰা তেওঁলোকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ষ্টাৰ্ট হৈ যায় তো সেই সময়ছোৱাত ঘৰুৱা পৰিৱেশত বা ওচৰ চুবুৰীয়াৰ মাজত যদি বেয়া মাত কথা শিকে সেই চাইল্ডটো হেতু ইমিটেট কৰি লয় সেই বেয়া মাত কথাবোৰ পটককে হেবোৰ চাইল্ডৰ ভিতৰত সোমাই যায় আৰু তেওঁলোকে হেবোৰ প্ৰকাশ কৰে কাৰণ সেই সময়ছোৱাত তেওঁলোকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কি হয় ফাষ্ট হয় আৰু সেই সময়ছোৱাত যদি ভাল মাত কথা শিকে পজিটিভ চাইল্ড ডেভেলপমেন্টৰ চাইল্ডৰ ক্ষেত্ৰটো কি হ'ব হেতু পজিটিভলি ওলাই আহিব So this is a sensitive period, a very important period. আৰু লগতে এই পিৰিয়ডটোত সেই কামটো কৰিবলৈ সহজ হৈ যায় মানে ল্যাঙ্গুৱেজ এটা শিকাবলৈ এই সেনসিটিভ পিৰিয়ডত ল্যাঙ্গুৱেজ বুলি নহয় কোনবা এটা সেনসিটিভ পিৰিয়ড থাকিব খেলা ধুলাৰ কাৰণে যেনেকে মিডল চাইল্ডহুড বা লেটাৰ চাইল্ডহুড দিস ইজ সেনসিটিভ পিৰিয়ড ফৰ স্পৰ্টস এই সময়ছোৱাত যদি ক্ৰিকেট কোচিং দিয়া হয় ফুটবল কোচিং দিয়া হয় তেওঁলোক খেলা ধুলাত খুব সোনকালে পাৰ্গত হৈ উঠে ঠিক তেনেকে আৰ্লি চাইল্ডহুডটো ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ কাৰণে সেনসিটিভ পিৰিয়ড এই সময়ছোৱাত যদি ল্যাঙ্গুৱেজ ডেভেলপমেন্টত কাম কৰা হয় খুব সোনকালে ল্যাঙ্গুৱেজ এটা শিকি লয় বুজি পাইছো এটো এতিয়া সেনসিটিভ পিৰিয়ড আৰু ক্ৰিটিকেল পিৰিয়ডৰ অৰ্থটো কি আমি যদি কওঁ যে আৰ্লি চাইল্ডহুড ইজ ক্ৰিটিকেল পিৰিয়ড ফৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট তাৰ অৰ্থ হৈছে যে ল্যাঙ্গুৱেজ ডেভেলপমেন্ট অকল আৰ্লি চাইল্ডহুডত হে হ'ব এই পাৰ্টটো যদি আমি মিস কৰি দিও পিছত আমি আৰু কেতিয়াও ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কৰিব নোৱাৰিম ক্ৰিটিকেল পিৰিয়ড মানে হেতু বুজায় ক্ৰিটিকেল পিৰিয়ড ইজ এ মোৰ পাৱাৰফুল টাৰ্ম বাট সেনসিটিভ পিৰিয়ডে কি বুজায় যে এই সময়ছোৱা ল্যাঙ্গুৱেজ এটা শিকিবলৈ ভাল ইন কেস আমি শিকিব নোৱাৰিলো আমি পিছতো শিকিব পাৰিম আৰ্লি চাইল্ডহুড কেতিয়াৰ পৰা আৰম্ভ হয় 2 ৰ পৰা 6 বছৰলৈ ইন কেস আমি এইখিনি সময়ছোৱাত শিকিবলৈ নোৱাৰিলো আমি পিছত 7 বছৰ 8 বছৰ 9 বছৰতো শিকিব পাৰিম অলপ কষ্ট বেছি হ'ব এইখিনি সময়ত আমি যিমান সহজে শিকিব পাৰিলো হেতেন ইয়াত কিমান সহজে শিকিব নোৱাৰিম অলপ কষ্টটো বেছি হ'ব ঠিক আছে দিস ইজ দা সেনসিটিভ পিৰিয়ড ইটস এ সফটৱেৰ টাৰ্ম এইখিনি সময়ছোৱাত তুমি শিকাই দিয়া ভাল হ'ব ইজি হ'ব পটককে ক্যাচ কৰি ল'ব পাৰিব বাট ইটস নট দ্যাট হি পিছত শিকিব নোৱাৰিব হি পিছতো শিকিব পাৰিব হয়তো তাক থেৰাপি দিব লাগিব যেনেকে তাৰ যদি এইখিনি সময়ত যদি হি কথা ক'বলৈ শিকা নাই পিছত হয়তো স্পিচ থেৰাপি দি কেনে তাক শিকাব লগা হ'ব পাৰে বাট ক্ৰিটিকেল পিৰিয়ডে কি কয় যে এইখিনি সময়তে শিকিব লাগিব ইউ কান্ট মিছ দিস পিৰিয়ড এইখিনি সময় হেৰাই গলে পিছত কিনো নোৱাৰিবি ক্ৰিটিকেল পিৰিয়ডটো তেনেকুৱা হয় বুজি পাইছো সো ওভাৰ এমফাসাইজ কৰি দিয়ে ভয় খুৱাই দিয়ে ক্ৰিটিকেল পিৰিয়ডত বাট সেনসিটিভ পিৰিয়ড ঠিক আছে শিকি লোৱা এইখিনি সময় ভাল ই কি বুজাইছে ই বুজাইছে যে ডেভেলপমেন্ট এটা সময়ত নহলে পিছত গৈ হলেও হ'ব পাৰে তাৰ মানে কি ডেভেলপমেন্ট ইজ নট ফিক্সড সেনসিটিভ পিৰিয়ডে কি বুজাইছে তুমি যদি 2 ৰ পৰা 6 বছৰত নিশিকা 7 8 9 বছৰতো শিকিব পাৰিবা তাৰ মানে কি ডেভেলপমেন্ট ইজ নট ফিক্সড ডেভেলপমেন্ট ফিক্স নহয় ঠিক আছে ফিক্স নহয় মানে কি ইট ইজ ডাইনামিক ডেভেলপমেন্ট কি ডাইনামিক এতিয়া নোৱাৰিলে তুমি পিছতো শিকিব পাৰিবা ই গতিশীল বুজি পাইছো সো এইটোৱে আছিল সেনসিটিভ আৰু ক্ৰিটিকেল পিৰিয়ডৰ মাজৰ ডিফাৰেন্সটো এতিয়া আমি অপচন কেটা এনালাইসিস কৰো প্ৰথমটো কি কৈছে ডেভেলপমেন্ট ইজ ডাইনামিক ইন নেচাৰ অলপ শুদ্ধ যেন লাগিছে কাৰণ সেনসিটিভ পিৰিয়ডে কি কয় এতিয়া নিশিকিলে পিছতো শিকিব পাৰিবা তাৰমানে ডেভেলপমেন্টটো ফিক্স নহয় কি হয় ফিক্স নহয় যদি ডাইনামিক হয় ডেভেলপমেন্ট ইজ ডিটাৰমাইন্ড বাই হেৰিডিটি অনলি দিস ইজ আ ৰং ডেভেলপমেন্টত হেৰিডিটি আৰু এনভাইৰনমেন্ট মই বংশানুক্ৰমিকভাৱে কি আনিছো আৰু পৰিৱেশৰ পৰা মই কি পাইছো দুইটাৰে প্ৰভাৱ পৰে ইয়াত কৈছে এনভাইৰনমেন্ট অনলি দিস ইজ অলসো
wrong. Development is fixed and static বুলি কৈছে এটোটো একেবাৰে ভুল development is not fixed development চলি থাকে হি গতিশীল হি progressive আৰু হি dynamic so ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 1 development is dynamic in nature হৈছে বুজি পালো ঠিক আছে নেক্সট ওকে অলপ কি কৈছে critical period must happen যে এইখিনি সময়ত হ'বই লাগিব ল্যাঙ্গুৱেজ ডেভেলপমেন্ট 2 বছৰ কৰিবই লাগিব হি sensitive period ঠিক আছে 2 বছৰ তুমি ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কৰা ইটস ফ্লেক্সিবল পাৰা নাই হ'ব পিছত কৰি লম বহুত বেছি ওভাৰ প্ৰেছাৰটো দি দিয়া নাই কিন্তু কিছুমান পইণ্ট আছে যেটো নেকি ক্ৰিটিকেল পিৰিয়ড হিচাপে মানি ল'ব লাগিব যেনেকৈ নিউট্ৰিশ্যন পুষ্টি ইন ফাৰ্ষ্ট ইয়াৰ প্ৰথম বছৰত বেবী এটা চাইল্ড এটা প্ৰথমটো বছৰত শূন্য জন্মৰ পৰা প্ৰথম বছৰত যোনখিনি নিউট্ৰিশ্যন পাব লাগিব সেইখিনি কিন্তু আমি ক্ৰিটিকেল হিচাপে মানি ল'ব লাগিব সেই নিউট্ৰিশ্যনখিনি কিন্তু আমি পিছত দিলে লাভ নাই প্ৰথম বছৰত পাব লগা নিউট্ৰিশ্যনখিনি প্ৰথম বছৰত পাবই লাগিব আদাৰৱাইজ কি হ'ব পাৰ্মানেণ্ট ষ্টান্টিং গ্ৰোথটো নহ'ব গ্ৰোথ ৰৈ যাব তো নিউট্ৰিশ্যনটোক আমি ক্ৰিটিকেল হিচাপে মানিব লাগিব বাট ল্যাঙ্গুৱেজটো আমি সেনসিটিভ হিচাপে মানিব পাৰো হ'ব এতিয়া শিকা নাই পিছত শিকিব হ'ব ঠিক আছে সেনসিটিভ পিৰিয়ডে কি বুজায় ফ্লেক্সিবল ডাইনামিক বুজায় বেষ্ট উইন্ডো ফৰ লাৰ্নিং সেই সময়ত শিকিবলৈ ভাল হয় সেইটোৱে বুজায় ওকে নেক্সট প্ৰশ্নৰ ফালে আহিছো আ চাইল্ডছ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইজ ইনফ্লুৱেঞ্চড বাই গ্ৰোথ আৰু ডেভেলপমেণ্ট কিহৰ ওপৰত ইনফ্লুৱেঞ্চ হয় পেৰেণ্টিং ষ্টাইল মাক দেউতাকে কেনেকে পেৰেণ্টিং কৰিছে এইটোৰ ওপৰত গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ডিপেণ্ড কৰে সঁচাকৈ ডিপেণ্ড কৰে পেৰেণ্টিং ষ্টাইলৰ ওপৰত আমি পঢ়িছোঁ 4 ধৰণৰ পেৰেণ্টিং ষ্টাইল অথৰিটেটিভ অথৰিটেৰিয়ান পাৰমিছিভ আৰু এটা কি আছিল ফাইনেলি নেগলেক্টফুল পেৰেণ্টিং চ' পেৰেণ্টিং ষ্টাইলৰ ওপৰত ডিপেণ্ড কৰে দিছ ইজ ট্ৰু জেনেটিক মেকআপ মই বংশগতভাৱে কি ধৰণৰ জিন লৈ আহিছোঁ ডেফিনেটলি কৰে জিন ভাল হ'লে এনেকৈ কয় ন কোনোবা যদি খুব ফিজিকেলি ফিট ইয়াত জিনৰ প্ৰভাৱ বুলি কওঁ ন ভাল জিন লৈ আহিছে বুলি কওঁ চ' জেনেটিক মেকআপৰ ওপৰত ডিপেণ্ড কৰে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট স্কুল এক্সপিৰিয়েঞ্চৰ ওপৰত ডেফিনেটলি ডিপেণ্ড কৰে স্কুলত কি ধৰণৰ টিচাৰ্ছ লাভ কৰিছে এক্সপিৰিয়েঞ্চ স্কুলৰ কালচাৰ কি তাৰ ওপৰতো ডেভেলপমেণ্ট ডিপেণ্ড কৰে লগতে পাৰ্চনেল ইণ্টাৰেষ্ট তাৰ ইচ্ছা আগ্ৰহ এটেনশ্যন এইবোৰ বস্তু আছেনে নাই তাৰ ছাবজেক্টটোৰ প্ৰতি যদি ইণ্টাৰেষ্ট থাকে সি সেইটোত ভালকৈ কাম কৰিব পাৰিব মটিভেটেড হ'ব আৰু সি তাৰ ডেভেলপমেণ্টটো ভাল হ'ব তাৰ যদি নিজা আগ্ৰহে নাই এটেনশ্যন নাই ইণ্টাৰেষ্ট নাই একো নাই তেতিয়াতো নহ'ব চ' গোটেইকেইটাৰ ওপৰতে ডিপেণ্ড কৰে অপশ্যন নম্বৰ 4 ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন কি কৈছে অল চিলড্ৰেন এক্ৰছ কালচাৰ proceed through the stages of development in the same manner at the same age প্ৰত্যেকজন চিলড্ৰেন doesn't matter what the culture is বেলেগ বেলেগ কালচাৰৰ পৰা আহিলেও একেই ষ্টেজ অফ ডেভেলপমেণ্ট পাৰ কৰে বুলি কৈছে ইন দ্য ছেম মেনাৰ একেই ধৰণে এট দ্য ছেম এজ একেই বছৰত চ' ইজ দিছ ট্ৰু অৰ ফলছ এই যে আমি ষ্টেজেছ অফ ডেভেলপমেণ্টবোৰ ভাগ কৰিছোঁ ইনফেঞ্চি আৰ্লি চাইল্ডহুড লেট চাইল্ডহুড দেন এডলচেঞ্চ এইবোৰ জাষ্ট এটা লামচাম বেলেগ বেলেগ সাইকোলজিষ্টৰ মতে এই লেট চাইল্ডহুডৰ পৰা এডলচেঞ্চ সোমোৱা যিটো বছৰ বেলেগ বেলেগ সেম এজত নহয় যেনেকৈ আমি ক'লো WHO মতে এডলচেঞ্চ কেতিয়া সোমাই যায় 10ত সোমাই যায় পিয়াজৰ মতে অলপ আগত আমি চালো 11ত সোমাই যায় আৰু ইন জেনেৰেল আমি কৈছিলো যে 12 মানত সোমায় চ' এইটো এটা ৰেঞ্জ 12 বছৰ 13 বছৰত যাব আৰু চাইল্ডহুডৰ পৰা এডলচেঞ্চত বাট ইটছ নট ফিক্সড যে অমুক দিনাই গুচি যাব ইটছ নট ফিক্সড এটা অমুক এজটো পোৱাৰ লগে লগে সি সোমাই যাব বুজি পাইছো চ' দিছ ষ্টেটমেণ্ট ইজ ফলছ এইটো ষ্টেটমেণ্ট কি হয় ফলছ হয় চাইল্ডহুড ইজ ইউনিভাৰ্চেল এণ্ড ইউনিডাইমেনশ্যনেল বুলি কৈছে চাইল্ডহুড ইজ ইউনিভাৰ্চেল চবৰে চাইল্ডহুড একেই আৰু ইউনিডাইমেনশ্যনেল তাৰ এটাই মাত্ৰ দিশ আছে দিছ ইজ ৰং আমি যদি চিম্পল এটা এক্সাম্পল লওঁ এই যে ৰাস্তাত কিছু চিলড্ৰেনে কলম বিক্ৰী কৰি থাকে বা খুজি ফুৰে তেওঁলোকৰ চাইল্ডহুডটো মন কৰক বা মাক দেউতাক নাই কাম কৰিব নিজে শিশু অৱস্থাতে ওলাই গৈছে তেওঁলোকৰ মন কৰক আৰু এটা ঠিক ঠাক ঘৰৰ চাইল্ডহুড এটা মন কৰক দুইটাৰ ডিফাৰেঞ্চটো আমি গম পাই যাম ন চ' সেইটোৱে কি বুজায় চাইল্ডহুড ইজ নট ইউনিভাৰ্চেল কালচাৰ ৱাইজ কালচাৰ বুলি কওঁতে তাত চব সোমাই গৈছে ইভেন মানিটাৰী ফেক্টৰ ধনী দুখীয়া চব সোমাই গৈছে কালচাৰ ৱাইজ চাইল্ডহুডবিলাক কি কেনেকুৱা বেলেগ 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 কালচাৰত চাইল্ড এটাৰ পৰা বেলেগ ধৰণৰ এক্সপেক্টেশ্যনছ ৰাখে বুজি পাইছো চ' ইট ইজ নট ইউনিভাৰ্চেল দিছ ষ্টেটমেণ্ট ইজ অলছ' ফলছ আৰু ইউনিডাইমেনশ্যনেলটো নহয় কাৰণ ডাইমেনশ্যনৰ ডেভেলপমেণ্টৰ বিভিন্ন ডাইমেনশ্যনেল আছে সি ফিজিকেলিও গ্ৰ' হ'ব লাগিব এট দ্য ছেম টাইম তাৰ কগনিটিভ ডেভেলপমেণ্ট মেণ্টেল ডেভেলপমেণ্ট হ'ব লাগিব ছ'চিয়েল ডেভেলপমেণ্ট হ'ব লাগিব সি স্কুলত গৈ মিলিব পাৰিব লাগিব এডজাষ্ট হ'ব পাৰিব লাগিব ঠিক আছে চ' both statements are false option 4 is the right answer
In the field of child development, the concept of brain plasticity suggests. So what is the meaning of brain plasticity? Brain plasticity meaning কি হয়? So brain plasticity বা plasticity বুলি ক'লে সাধাৰণতে আমি কি বুজো যে আমাৰ ব্ৰেইনৰ চেঞ্জ হ'ব পৰা ability to change কি বুজো brain plasticity মানে ability to change হ'ব পৰা বা এডাপ্ট কৰিব পৰা কিবা এটা নতুন বস্তু আমি শিকিলো সেইটো আমাৰ ব্ৰেইনত এডাপ্ট কৰি ল'ব পৰা মডিফাই কৰি ল'ব পৰা যেটো আমাৰ ক্ষমতা ঠিক আছে হেতুকে আমি কি বুলি কওঁ ব্ৰেইন প্লাষ্টিচিটি বুলি কওঁ আজি মই কিবা এটা সাবজেক্ট একেবাৰে নাজানো যেতিয়া মই নতুনকে শিকিবলৈ আৰম্ভ কৰিম সাবজেক্ট বুলি ক'লে এনেকুৱা নহয় যে অকল কিতাপ ৰিলেটেড সাবজেক্ট হ'ব পঢ়া শুনা ৰিলেটেড ইট ক্যান বি এনিথিং ইট ক্যান বি আ স্কিল ঠিক আছে ইট ক্যান বি এনিথিং মই যদি মোৰ যদি আজি মুৰ্গীৰ ফাৰ্ম এখন নাই মই মুৰ্গীৰ ফাৰ্মখন খুলিব আৰম্ভ কৰিলো হেতুৰ বিষয়ে মই একো নাজানো শিকিবলৈ আৰম্ভ কৰিছো লাহে লাহে মোৰ ব্ৰেইনটোৱে কি কৰি ল'ব সেই বস্তুটো এডাপ্ট কৰি ল'ব ঠিক আছে মডিফাই কৰি ল'ব ব্ৰেইনৰ ভিতৰতে সেই নলেজবোৰো সি একুয়াৰ কৰি ল'ব পৰা হ'ব সো ব্ৰেইন প্লাষ্টিচিটি মানে ব্ৰেইনটো ফিক্স নহয় যে হি এইখিনিয়ে তাৰ কেপাচিটি এনেকুৱা নহয় আমি যিমানে এক্সাৰসাইজ কৰিম ব্ৰেইনটো যিমানে চলাম যিমান প্ৰবলেম সলভিং কৰিম হি কি হ'ব আৰু বেটাৰ হৈ হৈ গৈ থাকিব সো ইট হ্যাজ এ এবিলিটি টু চেঞ্জ সলনি হৈ থাকে এডাপ্ট নতুন বস্তু এটা এডাপ্ট কৰি লয় বা তাক নিজকে মডিফাই কৰি ল'ব পাৰে তাকে আমি ব্ৰেইন প্লাষ্টিচিটি বুলি কওঁ এই ব্ৰেইন প্লাষ্টিচিটি আমাৰ যিমানে বেছি হ'ব সিমানে আমি নতুন কথা শিকিব পাৰিম এতিয়া চাইল্ডহুড আৰু এডলসেন্স এই পিৰিয়ডটোক কি বুলি কোৱা হৈছে যে সেনসিটিভ পিৰিয়ড অফ কগনিটিভ ডেভেলপমেন্ট দিস স্টেটমেন্ট ইজ ট্ৰু কিহৰ কাৰণে ট্ৰু যে আমি যে পঢ়া শুনা আমি কওঁ নিজে কওঁ সাপোজ মই গিটাৰ বুলি এক্সাম্পল লৈ লৈছো মিউজিক্যাল ইনস্ট্ৰুমেন্ট এনি মিউজিক্যাল ইনস্ট্ৰুমেন্ট আমি কওঁ নহয় সৰুতে শিকা হলে ভাল আছিল ইজিলি পাৰিলো হয় চাগে তাৰ মানে কি সৰুতে যেতিয়া আমি শিকিম আমি ইজিলি শিকি যাব পাৰিম সৰু কালটো কি হয় এটা সেনসিটিভ পিৰিয়ড হয় সেইখিনি সময়ত ইজিলি সেইখিনি সময়ত আমাৰ ব্ৰেইন প্লাষ্টিচিটি বেছি থাকে ব্ৰেইনটোৱে পটককে নতুন বস্তু এটা এডাপ্ট কৰি ল'ব পাৰে সৰুতে যদি কাৰ্টুন চাইয়ে বাচ্চাবোৰে নতুন এটা ল্যাঙ্গুৱেজ শিকি লয় হিন্দী শিকি লয় ঘৰত কোনো হিন্দী কোৱা মানুহ নাই কাৰ্টুন শিকিছে ডৰিমন চাইছে সি হিন্দী ক'বলৈ আৰম্ভ কৰি দিয়ে ঠিক আছে কিহৰ কাৰণে এই কালচোৱাত ব্ৰেইন প্লাষ্টিচিটি বেছি থাকে কাৰণ সেইকাৰণে ইজিলি বস্তু এটা এডাপ্ট কৰি ল'ব পাৰে আৰু সেইকাৰণে এই কালচোৱাক কোৱা হৈছে সেনসিটিভ পিৰিয়ড প্ৰথম স্টেটমেন্টটো কৈছে চাইল্ডহুড আৰু এডলসেন্স ইজ এ সেনসিটিভ পিৰিয়ড অফ কগনিটিভ ডেভেলপমেন্ট ব্ৰেইনৰ বিকাশটো পটককে হয় কিহৰ কাৰণে প্লাষ্টিচিটি বেছি হাই থাকে ঠিক আছে সো দিস স্টেটমেন্ট ইজ ট্ৰু ইন ৰিগাৰ্ডস উইথ ব্ৰেইন প্লাষ্টিচিটি বাকি কিটা স্টেটমেন্ট আমি চাওঁ ডেভেলপমেন্ট প্ৰসেস এট দ্য সেম ৰেট এমং অল ইন্ডিভিজুৱেল সকলো ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত ডেভেলপমেন্ট সেম ৰেটত যাব নেকি দিস ইজ এ ৰং স্টেটমেন্ট কিছুমানৰ ডেভেলপমেন্ট ফাষ্ট হ'ব কিছুমানৰ ডেভেলপমেন্ট অকনমান স্লো হ'ব কিছুমানৰ ডেভেলপমেন্ট এটা এস্পেক্টত যদি ফাষ্ট হয় বেলেগ এটা এস্পেক্টত হয়তো স্লো হ'ব পাৰে সেই একেজনৰ আকৌ কোনোবা এটা এস্পেক্টত স্লো হ'ব কিন্তু বেলেগ এটা দিশত তাৰ ডেভেলপমেন্টটো কি হ'ব ফাষ্ট হ'ব সো সকলোৰে ক্ষেত্ৰত ৰেটবোৰ বেলেগ বেলেগ কোনোবা স্পৰ্টছত ভাল হৈ যাব কিন্তু পঢ়াত অলপ বেয়া হ'ব তাৰ কি তাৰ সেইটো ফিল্ডত ডেভেলপমেন্ট ফাষ্ট হৈছে কোনোবা পঢ়াত ভাল হ'ব পঢ়াৰ ভিতৰতো আকৌ কোনোবা মেথছত ভাল হ'ব কোনোবা সোশিয়ালত ভাল হ'ব সবৰে ৰেটবোৰ বেলেগ বেলেগ অনলি হেৰিডিটি ইনফ্লুৱেঞ্চেছ ডেভেলপমেন্ট নট এনভাইৰনমেন্ট এইটো ভুল কথা যে হেৰিডিটি বংশগতভাৱে মই কি লৈ আহিছো মোৰ জিন কেনেকুৱা আছে সেইটোৱেহে ডেভেলপমেন্টত প্ৰভাৱ পেলায় এনভাইৰনমেন্টে নেপেলায় বুলি কৈছে ভুল কথা both environment and heredity influences development development in one domain does not influence in another domain this is also a wrong statement developmental domain বিলাক কি হয় interrelated হয় মোৰ যদি আজি বেমাৰ হৈ আছে মানে ফিজিক্যাল ডেভেলপমেন্ট হৈ আছে মোৰ পঢ়িবলৈ মন যাব নেকি নাযাব তাৰ মানে মোৰ সেই ফিজিক্যাল ডেভেলপমেন্টটো যে কমি গ'ল হি মোৰ কগনিটিভ ডেভেলপমেন্টটো কি কৰিলে প্ৰভাৱ পেলালে মোৰ বেমাৰ হৈ আছে ফিজিক্যাল ডেভেলপমেন্ট কমি আছে এটা মোক কোনোবাই ফোন কৰিছে মোৰ ভালকে কথা পাতিব মন যাবনে নাযাব তাৰ মানে কি হৈ আছে যে ফিজিক্যাল ডেভেলপমেন্টটোৱে কথা পাতাটো যেটো সোশিয়াল ডেভেলপমেন্ট তাতে প্ৰভাৱ পেলাইছে সো ডেভেলপমেন্ট বিলাক এস্পেক্ট বিলাক এটা আনটোৰ লগত ৰিলেটেড হ'ব ইয়াত does not influence question that is why this is also a wrong statement option 1 is the correct answer let's move into the next question concept of critical period assumes critical period মানে আমি কি বুজি পাইছিলো যে ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ এক্সাম্পলটো লৈ লওঁ 2 ৰ পৰা 6 বছৰ আৰ্লি চাইল্ডহুড এখিনিত ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কৰিবলৈ ভাল সেনসিটিভ পিৰিয়ডে কি ক'ব যে এখিনিত কৰিবলৈ ভাল ইজিলি শিকিব পাৰিবা ইন কেস তুমি এখিনিত যদি পাৰা নাই পিছত শিকি লবা বাট পিছত শিকিলে তোমাৰ অলপ কষ্ট হ'ব থেৰাপি ল'ব লগা হ'ব পাৰে বাট হ'ব আৰু শিকি লবা পিছত সেনসিটিভ পিৰিয়ডে এইটো কথা কয় হয়
ক্ৰিটিকেল পিৰিয়ডে কি কয় ভাই তই 2 পৰা 6 বছৰ ঠিকা নাই নহয় নৰবি পিছত আৰু শিকবা নৰা সম্ভৱে নহয় তই এতিয়া নিশিকলে পিছত আৰু শিকবা নৰা again let's come to the example of music কোনবাই কিবা কয় সৰুতে নিশিকলি নহয় এতিয়া আৰু শিকবা নৰা but people started after 30 even শিকিছে ঠিক আছে সেইখিনি সময়ত শিকা হলে ভাল আছিল বাট পিছতো শিকিছে that means sensitive period critically কি কব সৰুতে নিশিকলি না এতিয়া আৰু শিকবা নৰা এতিয়া আৰু পসিবলে নহয় this is critically কি বুজাইছে এবাৰ যেটো ড্যামেজ হৈ গল এই যে মই সৰুতে নিশিকিলো সেই ড্যামেজটো আৰু মই ঠিক কৰিব নোৱাৰো that means irreversible damage critically কি বুজাইছে সৰুতে মই যেটো ভুল কৰি পেলালো তাক মই আৰু ঠিক কৰিব নোৱাৰো this is irreversible damage টো কেনেকুৱা irreversible সৰুতে নিশিকিলো যেতিয়া আৰু মই শিকিব নোৱাৰিম this is critical clear সৰুতে মই ল্যাঙ্গুৱেজ নিশিকিলো মই পিছত আৰু শিকিব নোৱাৰিম critical irreversible damage টো আৰু reversible নহয় তাক আৰু ঠিক কৰা নাযায় so concept of critical period assumes irreversible damage in course of development ঠিক আছে ক্ৰিটিকেল লগত কি বাকি অপচন কিটা চাই লও নো ইম্প্যাক্ট অন এনভায়রনমেন্ট অন ডেভেলপমেন্ট এনভায়রনমেন্টৰ কোনো ইম্প্যাক্ট নাই বুলি কৈছে এইবিলাক মিছা কথা সব বস্তুটো আমি এনভায়রনমেন্টতে শিকি আছো জিনৰ জাস্ট ভিতৰত প্ৰভাৱ এটা আছে মিনিমাল ইম্প্যাক্ট অফ হেৰিডিটিৰ কথা কৈছে এইবিলাকৰ লগতো লিংক নাই নেগেটিভ ইম্প্যাক্ট অন ৰিৱাৰ্ডছ অন কোৰ্স অফ ডেভেলপমেন্ট ক্ৰিটিকেল পিৰিয়ডে নেগেটিভ ইম্প্যাক্ট পেলাই এইবিলাকৰ ৰিলেটেড নহয় প্ৰথম অপচনটো কাৰেক্ট শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে ওকে সো এখিনি আমি আগতে চাইছো ক্ৰিটিকেল পিৰিয়ডে কি বুজায় যে ফিক্সড শিকবাই লাগব দুই সৰুতে 2 পৰা 6 বছৰ শিকবাই লাগব ৰিজিড টাইম উইন্ডো ঠিক আছে if stimulation or experience is missed during this period যদি আমি সৰু কালত এই স্টিমুলেশনটো নাপাও বা এক্সপেৰিয়েন্সটো নাপাও যেনেকৈ আমাক গিটাৰখন ঘৰত দি দিয়া শিকাই দিয়া ড্যামেজ ক্যান বি পার্মানেন্ট এন্ড ইৰিভাৰ্সিবল সো সেই ড্যামেজটো পার্মানেন্ট হৈ যাব ইৰিভাৰ্সিবল হৈ যাব হেতু আৰু তুমি তাক ঠিক কৰিব নোৱাৰা পিছত আৰু শিকিব নোৱাৰা হ'ব যেনেকৈ সাইকেল যদি সৰুতে নিশিকিলা পিছত আৰু শিকিব নোৱাৰা এনেকৈ বহুতে কয় তাৰ মানে তাহাতে কিহৰ কথা কৈ আছে ক্ৰিটিকেল পিৰিয়ডৰ কথা কৈ আছে বুজি পাইছো বাট আজিকালিৰ কনসেপ্টটো ক্ৰিটিকেলতকে সেনসিটিভত আমি গুৰুত্ব দিও কিন্তু নিউট্ৰিশনৰ ক্ষেত্ৰত আকৌ আমি ক্ৰিটিকেলটোত গুৰুত্ব দিব লাগিব ইফ এ বেবি ডাজ নট গেট প্ৰপাৰ নিউট্ৰিশন or vision stimulation যদি হি প্ৰপাৰ নিউট্ৰিশন নাপায় বা ভিজন স্টিমুলেশন চকুৰি দেখাৰ কাৰণে যিখিনি প্ৰয়োজনীয় তো পিছৰ ফালে কি হ'ব পাৰে গ্ৰোথ নহব পাৰে বা পাৰ্মানেন্ট ব্লাইন্ডনেস আহি যাব পাৰে হ'ব ঠিক আছে which point of view is supported by the theorist believing in plasticity of development অলপ আগত প্লাস্টিসিটিৰ বিষয়ে পঢ়িলো প্লাস্টিসিটি কি বুজায় যে নতুন বস্তু আমি শিকিব পাৰো সেই হিচাপে আমাৰ ব্ৰেইনটো চেঞ্জ হৈ থাকিব মডিফাই হৈ থাকিব এডাপ্ট কৰি ল'ব নতুন বস্তুটো ঠিক আছে তো প্লাস্টিসিটি অফ ডেভেলপমেন্টে কি বুজায় মানে আমাৰ ব্ৰেইনটো ফিক্স নহয় বুলি আমি পঢ়িছিলো হয় অপচন কেটাৰ লগত ৰিলেট কৰিলে কোনটো শুদ্ধ উত্তৰ হ'ব অনলি নেচাৰ ডিটাৰমাইন্স ডেভেলপমেন্ট এটা নেচাৰ ভাৰ্সেস নেচাৰ ভাৰ্সেস নাৰ্চাৰ এই ডিবেটটোৰ বিষয়ে আমি পঢ়িছো নেচাৰ ভাৰ্সেস নাৰ্চাৰ ঠিক আছে ওকে নেচাৰে কি বুজায় হেৰিডিটি বুজায় প্ৰকৃতি কাৰ প্ৰকৃতি মোৰ প্ৰকৃতি চাইল্ডটোৰ প্ৰকৃতি হেৰিডিটি হি বংশানুক্ৰমিকভাৱে নিজৰ ভিতৰত কি সমূহ গুণ লৈ আহিছে দ্যাট ইজ নেচাৰ ইয়াত নেচাৰ মানে গছ-গছনিৰ কথা কোৱা হোৱা নাই এনভায়ৰনমেন্টৰ কথা কোৱা হোৱা নাই নাৰ্চাৰ মানে কেনেকে চাইল্ড এটাক তুলি তালি ডাঙৰ কৰা হ'ব তাৰ মানে কাৰ কথা বুজাইছে এনভায়ৰনমেন্টত হি কি ধৰণৰ প্ৰভাৱ পাইছে তাৰ ৰিলেটিভছে তাক কি ধৰণৰ এক্সপেৰিয়েন্স দিছে নেইবাৰে কি ধৰণৰ এক্সপেৰিয়েন্স দিছে মানে হি কি পৰিবেশত ডাঙৰ দীঘল হ'ব দ্যাট ইজ নাৰ্চাৰ ইয়াত কৈছে প্লাস্টিসিটি অফ ডেভেলপমেন্ট অনলি নেচাৰ ডিটাৰমাইন্স ডেভেলপমেন্ট মানে হেৰিডিটি বংশানুক্ৰমিকভাৱে মই যি লৈ আহো সেইটোৱে মোৰ ডেভেলপমেন্টত প্ৰভাৱ পেলাই বুলি কৈছে দিস ইজ আ ৰং স্টেটমেন্ট যেটো প্লাস্টিসিটি মানে আমি কি বুজো আমি নতুন বস্তু শিকিলে ব্ৰেইনে সেই হিচাপে এডাপ্ট কৰি ল'ব ব্ৰেইন ইজ নট ফিক্সড নতুন বস্তু শিকিলে ক'ত শিকিম নতুন বস্তুটো এনভায়ৰনমেন্টত শিকিম পৰিবেশত শিকিম ঠিক আছে সো ইয়াত নেচাৰ মানে হেৰিডিটিৰ কথা কৈছে দিস ইজ আ ৰং স্টেটমেন্ট সেকেন্ড নাৰ্চাৰ ইনফ্লুৱেঞ্চেছ ডেভেলপমেন্ট নাৰ্চাৰ পৰিবেশত যদি নতুন বস্তু এটা শিকো হি আমাৰ ডেভেলপমেন্টত প্ৰভাৱ পেলাব দিস ইজ ট্ৰু হ'ব দিস ইজ এ ট্ৰু স্টেটমেন্ট পৰিবেশত যদি নতুন বস্তু শিকো আমাৰ ব্ৰেইনটোৱে সেই হিচাপে এডাপ্ট কৰি ল'ব আৰু আমাৰ ডেভেলপ হ'ব ডেভেলপমেন্ট ইজ অলৱেজ কন্টিনিউয়াছ ঠিক শুদ্ধ কথা ডেভেলপমেন্ট ইজ অলৱেজ ডিসকন্টিনিউয়াছ দিস ইজ এ ৰং এটোও শুদ্ধ কথা বাট প্লাস্টিসিটিৰ লগত কোনটো বেছি খাপ খাই যাব that is option number 2 nurture influences development nurture পৰিবেশত আমি কি শিকিম হেয়া আমাৰ ডেভেলপমেন্টত প্ৰভাৱ পেলায় ঠিক আছে কেনেকৈ প্ৰভাৱ পৰে
প্লাষ্টিচিটি ব্ৰেইনে এডাপ্ট কৰি ল'লে প্ৰভাৱটো পৰে হ'ব নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো ওকে অলপ নোটছ দিয়া আছে প্লাষ্টিচিটি অফ ডেভেলপমেণ্টে কি বুজায় এবিলিটি টু চেঞ্জ এডাপ্ট ডিউ টু এক্সপিৰিয়েঞ্চ ট্ৰেইনিং এণ্ড এনভাইৰনমেণ্ট যদি আমি নতুন অভিজ্ঞতা লাভ কৰোঁ সেই অভিজ্ঞতাই আমাৰ ব্ৰেইনত প্ৰভাৱ পেলাব ব্ৰেইনত এডাপ্ট হৈ ল'ব বা ট্ৰেইনিং যদি কৰোঁ পৰিৱেশৰ পৰা ঠিক আছে দিছ মিনছ নাৰ্চাৰ মানে কি পৰিৱেশৰ কথা কৈছে এনভাইৰনমেণ্ট ঠিক আছে লাৰ্ণিং এডুকেশ্যন এয়া টাইপৰ কি পৰিৱেশত আমি শিকোঁ প্লেজ ষ্ট্ৰং ৰোল ইন শেপিং ডেভেলপমেণ্ট লগতে কৈছে ডেভেলপমেণ্ট ইজ নট ফিক্সড বাই নেচাৰ মানে কি জিন হেৰিডিটিৰ পৰা যিখিনি পাৰোঁ সেইখিনিয়ে ডেভেলপমেণ্টটো ফিক্স কৰি ৰাখি নথয় পৰিৱেশৰ প্ৰভাৱত আহি আমি আকৌ নতুনকৈ ডেভেলপ হ'বলৈ ষ্টাৰ্ট কৰোঁ আমাৰ ডেভেলপমেণ্টটো চলি থাকে কণ্টিনিউৱাছ প্ৰচেছ প্ৰগ্ৰেছিভ হৈ চলি থাকে ঠিক আছে ওকে চ' কি কৈছে এইটো প্ৰশ্নত ছ'চিয়েল এক্সপেক্টেশ্যনছ এট ইচ ষ্টেজ অফ ডেভেলপমেণ্ট ইজ ৰেফাৰ্ড টু এজ এই যে বিভিন্ন ষ্টেজ অফ ডেভেলপমেণ্টৰ কথা কওঁ আৰ্লি চাইল্ডহুড ইনফেঞ্চি আৰ্লি চাইল্ডহুড আহি গ'ল লেট চাইল্ডহুড আহি গ'ল এডলচেঞ্চ আহি গ'ল প্ৰত্যেকটো তাৰপিছত আকৌ এডাল্টহুডো আহিব প্ৰত্যেকটো ষ্টেজত ছ'চাইটিয়ে আমাৰ পৰা কিছু বস্তু এক্সপেক্ট কৰে এতিয়া most of us are adult আমি গম পাম যে সোসাইটিয়ে ফ্যামিলিয়ে ৰিলেটিভছে আমাৰ পৰা কি এক্সপেক্ট কৰে ঠিক আছে যে ঘৰৰ কাম চাম অলপ কৰিব বজাৰ সমাৰ যাব তেনে ধৰণৰ বস্তু এক্সপেক্ট কৰে কন্ট্ৰিবিউট কৰিব বিভিন্ন ক্ষেত্ৰত ঠিক আছে সেইখিনি এক্সপেক্ট কৰে ঠিক তেনেকে লেট চাইল্ডহুড যোনে স্কুল গৈ আছে তাৰ পৰা কি এক্সপেক্ট কৰিব যে সি ভাল মাৰ্কছ আনিব কম্পিটিশ্যনসমূহ জিকিব পজিটিভ হওক নিগেটিভ হওক মই সেইটো কোৱা নাই বাট তাৰ পৰা কি এক্সপেক্ট কৰে মই সেইটো কৈ আছোঁ কম্পিটিশ্যন সময়ত জিকিব ভাল মাৰ্কছ আনিব ফ্যামিলিৰ নাম উজ্বলাব ঘৰৰ নাম উজ্বলাব ভাল ৰিজাল্ট কৰি পেলাই ঠিক আছে ঠিক তেনেকে যদি ইকনমিক্যালি ব্যাকৱাৰ্ড ফ্যামিলি এটা হয় বহুতখিনি ব্যাকৱাৰ্ড সি নিজে কামত ওলাই যাব লগা হৈছে তাৰ পৰা আকৌ এক্সপেক্টেশ্যনসমূহ বেলেগ হ'ব তো সোসাইটি ৱাইজ এক্সপেক্টেশ্যনসমূহ প্ৰথম কথা বেলেগ হয় আৰু সোসাইটিয়ে প্ৰত্যেকটো ষ্টেজ ৱাইজ এতিয়া কোনোবা যদি আৰ্লি চাইল্ডহুডত আছে তাৰ পৰা কি এক্সপেক্ট কৰিব যে তুমি এটা কবিতা মাতি ৰাম এটা গাই শুনোৱা কিউট বিহেভ কৰিব সি নম্ৰ বিহেভ কৰিব সো প্ৰত্যেকটো ষ্টেজ ৱাইজ আমাৰ পৰা কিছু এক্সপেক্টেশ্যনছ ৰাখে ঠিক আছে সেই বস্তুটো কি বুলি কোৱা হয় ডেট ইজ ন'ন এজ ডেভেলপমেণ্টেল টাস্ক নোট বনাই থ'ব পাৰে যে ডেভেলপমেণ্টেল টাস্ক এই ৱৰ্ডটোৰ মিনিং কি এই ৱৰ্ডটোৰ মিনিং হৈছে ছ'চিয়েল এক্সপেক্টেশ্যনছ এট ইচ ষ্টেজ অফ ডেভেলপমেণ্ট প্ৰত্যেকটো ষ্টেজত ছ'চাইটিয়ে আমাৰ পৰা কি এক্সপেক্ট কৰে আমি কেনেধৰণে বিহেভ কৰাটো কেনেধৰণৰ ৰোলছ আৰু ৰেছপনচিবিলিটিছ লোৱাটো ছ'চাইটিয়ে বিচাৰে তাকে কি বুলি কোৱা হয় ডেভেলপমেণ্টেল টাস্ক বুলি কোৱা হয় মনত থাকিব অপশ্যন নম্বৰ 1 ইজ দ্য ৰাইট আনচাৰ ঠিক আছে চ' আমি আজি এইখিনিতে সামৰণি নেক্সট ভিডিঅ'ত আমি আকৌ কণ্টিনিউ কৰিম এপ ডাউনলোড কৰি ল'ব লাৰ্ণিং কিউবৰ তাতে আপোনালোকে বিভিন্ন কোৰ্চেছ আছে পেডাগজিৰ ফুল কোৰ্চ ল'ব পাৰে নতুবা এলপিৰ ফুল কোৰ্চ ল'ব পাৰে ইউপিৰ কোৰ্চটো আনিছোঁ ইউপিত বৰ্তমান যে ছ'চিয়েল চায়েন্সটো আনা নাই বিকজ অফ টাইম লিমিটেশ্যন অলপ পেডাগজি চিলেবাছখিনি আগুৱাই যোৱাৰ পিছত যেতিয়া অকণমান সময় পোৱা হ'ব তেতিয়া হয়তো আমি ছ'চিয়েল চায়েন্স ইনক্লুড কৰিম এতিয়া আনা নাই ঠিক আছে অফাৰ প্ৰাইচত পাই আছে বৰ্তমান হিউজ অফাৰ ঠিক আছে হিউজ অফাৰ প্ৰাইচত পাই আছে চ' সেইকাৰণে সোনকালে আপোনালোকে জইন হৈ পেলাই নিজৰ লাৰ্ণিং জাৰ্ণি ষ্টাৰ্ট কৰিব পাৰে অসুবিধা হ'লে ডাউনলোড কৰি নিজে লোৱাত অসুবিধা হ'লে হোৱাটছএপ এটা কৰি দিব 9395 যিটো নাম্বাৰ দিয়া আছে অ'কে চ' ডেটছ অল ফৰ টুডে থেংক ইউ ছ' মাছ লাৰ্ণিং কিউব আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আমি এনেধৰণে বিভিন্ন টিচিং এক্সামৰ কাৰণে প্ৰিপাৰেশ্যনসমূহ আমি চলাই যাম হ'ব চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ পুনৰ লগ পাম কমেণ্ট ছেকশ্যনত কিবা এষাৰ লিখি থৈ যাব যদি শেষলৈকে ভিডিঅ'টো চাইছে থেংক ইউ